ভ্ৰাম্যমানৰ মঞ্চত অঘটন একেদিনাই দুখনকৈ থিয়েটাৰৰ দৰ্শনীত অঘটন সংঘটিত হ'ল বৰপেটাৰ চেঙাত ইতিহাস থিয়েটাৰৰ পৰা মঞ্চৰ পৰা বাগৰি পৰিল যতীন বৰাৰ গাড়ী দৰ্শকৰ মাজেৰে যোৱা মঞ্চৰ ৰেম্পত চলাই থাকোঁতে বাহনৰ সৈতে দৰ্শকৰ ওপৰত বাগৰি পৰে অভিনেতা যতীন বৰা আৰু এই ঘটনাত মহিলা শিশুসহ 7জনকৈ লোক আহত হৈছে আমি দৃশ্য দেখুৱাই আছো আপোনালোকক সমান্তৰালকৈ সৌভাগ্যক্ৰমে গুৰুতৰ আঘাতৰ পৰা ৰক্ষা পৰে যতীন বৰা কিদৰে মঞ্চৰ পৰা বাগৰি পৰিল যতীন বৰাৰ বাহন চাওক এই দৃশ্য দৃশ্য আমি পুনৰবাৰ দেখুৱাই আছো আপোনালোকক আৰু এইদৰে থিয়েটাৰৰ মঞ্চত ৰেম্পত বাইক চলাই গৈ থাকোঁতে অভিনেতা যতীন বৰা বাগৰি পৰা দেখিবলৈ পোৱা গৈছে আৰু বৰপেটাৰ চেঙাত ইতিহাস থিয়েটাৰৰ পৰা মঞ্চৰ পৰা বাগৰি পৰিছে যতীন বৰাৰ বাইক দৰ্শকৰ মাজেৰে যোৱা এইদৰে ৰেম্পত বাইক চলাই যাওঁতেই দৰ্শকৰ ওপৰত বাইকৰ সৈতে বাগৰি পৰিছে অভিনেতা যতীন বৰা আৰু এই ঘটনাত মহিলা শিশুসহ 7জন লোক আহত হৈছে আৰু সৌভাগ্যক্ৰমে গুৰুতৰ আঘাতৰ পৰা ৰক্ষা পৰিছে যতীন বৰা আৰু আহত লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আসলে এইবিলাক টেকনিক্যাল কথা হৈ যায় সেটিংছৰ ল'ৰা এজন ফটকে সি আহিব নালাগত আগত আহি গ'ল আমাৰ ট্ৰেকটো গৈ আছে সেইটো অলপ বুজি খাই পৰিল তথাপি কিছু সময় অলপ দুখ পালেও যেহেতু ভাইমান থিয়েটাৰটো এনেকুৱা এটা বস্তু চ' মাছ গ'ল ভাইমান থিয়েটাৰ মই দেউতাক চিটাত উঠাই পেলাই সেইদিনাই মই থিয়েটাৰ কৰিছোঁ আৰু ইয়াত আৰু মই এতিয়া যাম যিগৰাকী মানুহে অলপ দুখ পাইছে তেওঁৰ ওচৰতো মই খবৰ ল'ব যাম কি হৈছে কি নাছে আৰু এইবিলাক টেকনিক্যাল কথা হৈ যায় তাৰ মাজতে আমি কাম কৰি যাব লাগিব বহুত আশা কৰি যেনেকৈ নাটক এখন চাব আহিছে তাৰপিছত অলপ সময় ব্ৰেক লৈ পেলাইতো নাটক কৰিলে আৰু আপোনালোকে ধন্যবাদ আপোনালোকে এই ধৰণৰ আহি আপোনালোকেও নাটক চাইছে নাটকখন চাই নিশ্চয় ভাল পাইছে আৰু আশীৰ্বাদ কৰিব ভগৱানৰ ওচৰত যে ভৱিষ্যতে এনেকুৱা ধৰণৰ দুৰ্ঘটনা নহয় যাতে আৰু ভাল ভাল কামটো যাতে স্মুথলি হয় আৰু হৈ যায় টেকনিক্যাল কথা ডেফিনেটলি হৈ যায় মই নিজেও দুখ পাইছোঁ কিন্তু তাৰ মাজতে হ'লেও মই থিয়েটাৰ নাটকখন কমপ্লিট কৰিলোঁ ঠিকে আছে এতিয়া নহ'লেতো থিয়েটাৰ কৰিব পাৰিম নেকি ধুনীয়াকৈ থিয়েটাৰ মই খালি এটাই সাহস পাওঁ যিহেতু থিয়েটাৰ সময়ত মই দেউতাক এই ইতিহাস থিয়েটাৰ থাকোঁতে দেউতা ঢুকাইছিল দেউতাৰ ডেড বডিটো নি পেলাই মই মুখাগ্নি কৰি পেলাই সেইদিনাই মই থিয়েটাৰ শ্ব' কৰিছোঁ সিমান যেতিয়া সাহস আপোনালোকৰ অসমৰ ৰাইজে মোক দিছে আৰু সেই সাহস দুখো পাইছোঁ যদিও সেই দুখখিনি পাহৰি পেলাই নাটকখন ভাল কৰিবৰ কাৰণে দৰ্শকক মনোৰঞ্জন দিবৰ কাৰণে চেষ্টা কৰিছোঁ পিছত আহতসকলক চেঙা আদৰ্শ চিকিৎসালয়ত আগবঢ়োৱা হয় চিকিৎসা সম্পূৰ্ণ কৰা হয় নাটখনত দৰ্শন ইতিমধ্যে যতীন বৰা পাইছোঁ আপোনালোকে শুনিবলৈ পালে অকস্মাতে গাড়ীখন কিবা আমাৰ দেখি হালি গৈছিল মোৰ কলাত আছিল কলাত থাকোঁতে তাই পিছলি যাই পল্লা পৰি লগালগ যতীন বৰা তলত সোমাই গৈছে সোমাই যাই সিৰ মই মাথাটো গুচাই তাইক মই টানি উলিয়াই আনিছোঁ তাৰপিছত চিয়াৰ এখন ভাঙি এই মাথা এতে পেটত ঢুকিছে মইতো গেলাৰীৰ আগৰ পৰা চাই আছোঁ যেতিয়া গাড়ীখন যায় সন্মুখৰ পৰা ষ্টাৰ্ট দি গাড়ীখন যেতিয়া গৈছে টানিটো লৰ লগে বাগৰি গৈছে বাহাত চাইডে কোনে চলাইছে যতীন বৰাই ইফালে নলবাৰী ভদ্ৰাত ৰাজতিলক থিয়েটাৰৰ মঞ্চত শ্বৰ্ট চাৰ্কিটৰ ঘটনা নৃত্য প্ৰদৰ্শন কৰি থকাৰ মাজতেই বাগৰি পৰি অভিনেত্ৰী শ্যামন্তিকা শৰ্মা আৰু ৰাজপথৰ ৰাজকুমাৰী নামৰ নাটখন চলি থাকোঁতেই শ্বৰ্ট চাৰ্কিট হয় ট্ৰলিং আৰু সেই সময়ত ট্ৰলিত নৃত্য কৰি আছিল অভিনেত্ৰী শ্যামন্তিকাই চাওক এই দৃশ্য আমি দেখুৱাইছোঁ আপোনালোকক বিশেষ তেনেকৈ একো নাই
কিছুমান মানুহে বস্তু এটা সৰু বস্তু এটা ডাঙৰ কৰি দেখাই আছে কিহৰ কাৰণে দেখাই আছে এইটো তেখেতসকলে জানিব আপোনাক মই ভিডিঅ' দিছোঁৱে তো আমাৰ ট্ৰলিত যাবৰ কাৰণে পাৰফৰ্ম কৰিবৰ কাৰণে ট্ৰলিটোত এটা শ্বৰ্ট চাৰ্কিট এটা সামান্য হৈ আছিলে তো ধৰিলে শ্বৰ্ট চাৰ্কিট শ্বৰ্ট হৈ থকা দেখা পালে তেখেতে ট্ৰলিৰ পৰা নুমি গ'ল সেইটো সুস্থ তাৰপিছতো আকৌ গানটো ট্ৰলিত নগৈ পেলাই ৰেম্পত ডেন্স কৰিলে মঞ্চত ডেন্স কৰিলে তাৰপিছত আকৌ নাটক কৰিলে গোটেই নাটকখনেই হ'ল আৰু আমি দুটাকৈ দৃশ্য দেখুৱাইছোঁ আপোনালোকক এফালে যদি অভিনেতা যতীন বৰা এইদৰে বাইকৰ সৈতে ৰেম্পৰ পৰা বাগৰি পৰিছে আনফালে শ্বৰ্ট চাৰ্কিটৰ বাবে নলবাৰীত ষ্টেজৰ পৰা বাগৰি পৰিছে অভিনেত্ৰী শ্যামন্তিকা শৰ্মা আৰু থিয়েটাৰত এই দুটাকৈ ঘটনা সংঘটিত হৈছে নৃত্যৰ মাজতে বাগৰি পৰিল শ্যামন্তিকা শৰ্মা আৰু শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অঘটন সংঘটিত হ'ল আৰু ইফালে ৰেম্পৰ আগত হঠাতে ল'ৰা এজন আহি যাব বুলি ইতিমধ্যে যতীন বৰাই ভাষ্য আমি আপোনালোকলৈ আগবঢ়াইছিলোঁ আৰু তাৰ বাবে এই অঘটন সংঘটিত হ'ল যাৰ ফলত যতীন বৰাৰ লগতে দৰ্শকৰ শাৰীত থকা কেইবাগৰাকীও আহত হৈছে আৰু এই দুটা ঘটনাৰ বাবে কিছু মুহূৰ্তৰ বাবে বন্ধ হৈ পৰে দৰ্শনী কিন্তু পিছত সম্পূৰ্ণ কৰা হয় দুয়োখন নাট